আমি সকলোৱে জানো যে জুম্মাৰ নামাজত আমাৰ তাহিয়াতুল ওযু আৰু তাহিয়াতুল মছজিদ আছে না নাই? তাহিয়াতুল ওযু আৰু তাহিয়াতুল মছজিদ আমাৰ জুম্মাৰ নামাজৰ কাৰণে খাস বুলি ভাবোঁ আমি, কিন্তু তাহিয়াতুল ওযু আৰু তাহিয়াতুল মছজিদটো জুমাৰ কাৰণে খাস নহয়। জুমাৰ দিনা আমি খাস কৰি জুম্মাৰ কাৰণে আহোঁ, মছজিদলৈ আহোঁ কাৰণে, ওযু কৰি আহোঁ কাৰণে তাহিয়াতুল মছজিদ আৰু তাহিয়াতুল ওযুটো আমাৰ আছে কিতাপত লিখা, কিন্তু তাহিয়াতুল ওযু এইটো সুন্নত নামাজ, এইটো মুস্তাহাব নামাজ। আমি যেতিয়াই ওযু কৰোঁ, ওযু কৰাৰ লগে লগে শৰীৰৰ পানী শুকাই যোৱাৰ আগতেই এই তাহিয়াতুল ওযু 2 ৰাকাত য'তেই আছোঁ, আমি লাগিলে ঘৰত আছোঁ, মছজিদত আছোঁ, য'তেই আহোঁ, মছজিদত সোমোৱাৰ লগে লগেই ওযু কৰি যদি ইয়াতে যদি ওযু কৰিছোঁ, মছজিদত সোমোৱাৰ লগে লগে আমি 2 ৰাকাত তাহিয়াতুল ওযু প্ৰথমতে পঢ়িলোঁ। তাৰপিছত পঢ়িলোঁ তাহিয়াতুল মছজিদ। তাহিয়াতুল মছজিদটো আমি মছজিদৰ সন্মান, তাহিয়াতুল ওযুটো হৈছে ওযুৰ সন্মান। কোৱা হৈছে যদি কোনোবাই তাহিয়াতুল ওযুৰ নামাজ পঢ়ে তেতিয়াহ'লে তাহিয়াতুল ওযুৰ নামাজ পঢ়িলে কিতাপত লিখিছে যে তেওঁৰ কাৰণে জান্নাত ৱাজিব হৈ যায়। তাহিয়াতুল মছজিদ বুলিয়ে কয়। দুখলুল মছজিদ আৰু তাহিয়াতুল মছজিদ একেই বস্তু। দুখলুল মছজিদ মানে মছজিদত দাখিল হৈছোঁ কাৰণে এইটো সন্মান, মছজিদৰ সন্মান। তাহিয়াতুল ওযু আৰু তাহিয়াতুল মছজিদ শব্দটো আচলতে তাহিয়াতুল আছে, দুখলুলো ক'ব পাৰে। তো তাহিয়াতুল ওযু আৰু তাহিয়াতুল মছজিদ আমাৰ শুকুৰবাৰে যে পঢ়িব লাগিব এইটো নহয়, আমাৰ বহুত ভুল হৈ আছে, শুকুৰবাৰেহে পঢ়োঁ। কিন্তু যেতিয়াই আমি মছজিদত সোমালোঁ, ওযু কৰি সোমালোঁ, ওযু কৰাৰ লগে লগেই আমি 2 ৰাকাত তাহিয়াতুল ওযু নামাজ পঢ়াটো বহুত ডাঙৰ ফজিলত আছে। হাদিছত আহিছে এইটো যে এজন মানুহে যদি তাহিয়াতুল ওযু নামাজ পঢ়ে আৰু শৰীৰৰ পৰা ওযুৰ পানী শুকাই যোৱাৰ আগতে যদি পঢ়ে তেতিয়াহ'লে সেইজন মানুহৰ কাৰণে জান্নাত ৱাজিব হৈ যাব। বহুত ডাঙৰ ফজিলত হাদিছ বিলাকত আহিছে, তিৰমিজি শৰীফত আহিছে। ঠিক তেনেকৈ তাহিয়াতুল মছজিদ আহিছে বা দুখলুল মছজিদ আহিছে। তাহিয়াতুল মছজিদ যদি কোনোবাই তাহিয়াতুল মছজিদ যেতিয়াই আপুনি ওযু কৰি আহিছে আৰু লগত মছজিদত সোমোৱাৰ লগে লগে 2 ৰাকাত তাহিয়াতুল মছজিদ নামাজ পঢ়িছে, এইটো বহুত ডাঙৰ ফজিলত হাদিছসমূহত কোৱা হৈছে। গতিকে এইটো অকল জুম্মাৰ নামাজৰ কাৰণে খাস নহয়, এইকাৰণে আমি বঞ্চিত হৈ থাকোঁ, অন্য সময়ত আমি নপঢ়োঁ। কিয় ভাবোঁ কি আমি জুম্মাৰ দিনাখনে পঢ়িব লাগে, বোলে জুম্মাৰ নামাজ কেই ৰাকাত? 17 ৰাকাত। কি জুমাৰ নামাজ কেই ৰাকাত বুলি কওঁ আমি? 20 ৰাকাত বুলি কওঁ। কি বোলে আমাৰ তাহিয়াতুল মছজিদ 2 ৰাকাত, তাৰপিছত 2 ৰাকাত 4 ৰাকাত সুন্নতে কি কাবলাল মছজিদ, তাৰমানে কাবলাল জুম্মাৰ ফৰজৰ আগত, কাবলাল মানে আগত, সেইকাৰণে 4 ৰাকাত আগত পঢ়োঁ কাৰণে কাবলাল জুমা। তাৰপিছত জুম্মাৰ 2 ৰাকাত ফৰজ নামাজ, তাৰপিছত জুম্মাৰ বাদাল জুম্মাৰ পাছত পঢ়োঁ কাৰণে বাদাল জুমা 4 ৰাকাত। তাৰপিছত কি পঢ়োঁ আমি জোহৰৰ যিটো 2 ৰাকাত সেইটো পঢ়োঁ, সুন্নতো জোহৰ পঢ়োঁ। তাৰপিছত আৰু কি পঢ়োঁ? নফলবিলাক পঢ়োঁ। বিভিন্ন এনেকৈ পঢ়োঁতে আমাৰ প্ৰায় 20 ৰাকাত নামাজ হৈ যায়। কিন্তু আচল নামাজটো জুম্মাৰ নামাজ এইকেইটা, এই তাহিয়াত কাবলাল জুম্মা, বাদাল জুম্মা আৰু জুম্মাৰ তাৰপিছত নফল চফল যিমান পঢ়িব পাৰে আপুনি। আৰু জোহৰৰ সুন্নতটোত এখতালাফ আছে, জোহৰৰ সুন্নতটো পঢ়িব লাগে, আচলতে এইটো পঢ়াটো ভাল। তো আমাৰ আৰু এটা কথা ক'ব লগা, এইটো আমাৰ ল'ৰাবিলাকে বিশেষকৈ জুম্মাৰ 2 ৰাকাত বাদাল জুম্মাৰ সুন্নত 2 ৰাকাত নপঢ়াকৈ দৌৰ মাৰে, নহ'ব জুম্মা তেনেকৈ হ'ব। জুম্মাৰ আদায় হোৱাই নাই। জুম্মাৰ নামাজটো সুন্নতে মুআক্কাদাত প্ৰথম 4 ৰাকাত, যিটো আমি তাহিয়াতুল মছজিদ পঢ়িলোঁ, তাহিয়াতুল ওযু পঢ়িলোঁ, এইটোতো সদায় পঢ়িব লগা বস্তু। আমি মছজিদত নামাজ ওযু কৰি আহিছোঁ কাৰণে লগালগ 2 ৰাকাত তাহিয়াতুল ওযু পঢ়িলোঁ, মছজিদত সোমাইছোঁ কাৰণে মছজিদৰ সন্মান আমি 2 ৰাকাত তাহিয়াতুল মছজিদ পঢ়িলোঁ বা দুখলুল মছজিদ পঢ়িলোঁ। তাৰপিছত আচল জুম্মাৰ যিটো সুন্নতে মুআক্কাদা পঢ়িবই লাগিব, সেইটো হৈছে কাবলাল জুম্মা, সুন্নতে মুআক্কাদা। যেনেকৈ জোহৰৰ সুন্নত, ফজৰৰ সুন্নত তেনেকুৱা সুন্নতে মুআক্কাদা কাবলাল জুম্মা। তাৰপিছত জুম্মাৰ 2 ৰাকাত ফৰজটো ফৰজেই। তাৰপিছত বাদাল জুম্মা 4 ৰাকাটো কি? সুন্নতে মুআক্কাদা, এইটো পঢ়িবই লাগিব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াও যিটো সুন্নত এৰা নাই সেইটো সুন্নতে মুআক্কাদা বুলি কয়। জীৱনত কেতিয়াও যিটো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এৰা নাই সেইটোক সুন্নতে মুআক্কাদা বুলি কয়। মানে মুআক্কাদ মানে তাকিদ কৰা, বেছি তাকিদ কৰা সুন্নত এইটো মুআক্কাদা। আৰু গैৰ মুআক্কাদা কোনটো? যিটো বেছি তাকিদ কৰা হোৱা নাই। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাজে মাজে এৰিছে, কিন্তু সদায় এৰা নাই। আমাৰ মানুহে সদায় এৰি দিয়ে, মাজেহে এৰিছে। কেতিয়াবা যদি কিবা সময় কমি গৈছে, কিবা অসুবিধা হৈছে, তেতিয়া আসৰৰ সুন্নতটো পঢ়া নাই, আসৰৰ আগত যিটো 4 ৰাকাত সুন্নত পঢ়া নাই, কিন্তু প্ৰায়ে পঢ়িছে। আমাৰ মানুহে প্ৰায়ে নপঢ়ে, কেতিয়াবাহে ইচ্ছা কৰিলে পঢ়ে, উল্টা হৈ গ'ল। এইটো হৈছে সুন্নতে গैৰ মুআক্কাদা, যিটো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাজে কেতিয়াবা এৰিছে। কিন্তু সুন্নতে মুআক্কাদাটো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াও এৰা নাই, যিটো সুন্নত সেইটোক সুন্নতে মুআক্কাদা বুলি কোৱা
হয়। এতিয়া আমাৰ ল'ৰাবিলাকে কি কৰে, জুম্মাৰ দিনা বাছ ইমাম চাহেবে নামাজৰ দোৱা কৰিলে, 2 ৰাকাত ফৰজ নামাজ পঢ়ি দোৱা কৰাৰ লগে লগে বাছ সিহঁতৰ নামাজ শেষ। এইটো নামাজ হ'ব, জুম্মা আদায় হ'ব। তো এই যে 4 ৰাকাত সুন্নত যে জিম্মাত থাকি গ'ল, সেইটো কেতিয়া আদায় কৰিব? এইটো কাজা থাকি গ'ল, সেইটো কাজা থাকি জিন্দগীত আদায় কৰিব লাগিব। আৰু ফৰজ নামাজ যিবিলাক কাজা হৈ যায়, সেই জিন্দগীত যিবিলাক ফৰজ নামাজ কাজা হৈ আছে, সেইবিলাক কাজা আমি আদায় কৰিব লাগিব জীৱনত। নহ'লে আমি কি হ'ব? নহ'লে আমি মৰাৰ পিছত এইবিলাক এক একটাকৈ হিচাপ দিব লাগিব, এক একটাকৈ হিচাপ দিব লাগিব।